নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সৰ্বশিক্ষা ইউটিউব চেনেলত। আজি আমি চাইল্ড ডেভেলপমেণ্ট আৰু পেডাগগীৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম, মানুহৰ বিকাশৰ তিনিটা গুৰুত্বপূৰ্ণ নীতি। এই টপিকটো CTET, আছাম টেট, DLED, BEdত আদি পৰীক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বন্ধুসকল, আমি সকলোৱে জানো যে মানুহৰ বিকাশ কেৱল উচ্চতা বা ওজন বৃদ্ধি পোৱাকে নুবুজায়। বিকাশ মানে হৈছে ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক আৰু নৈতিক সকলো দিশত হোৱা পৰিৱৰ্তন। এতিয়া প্ৰথমটি আমি আহিছো লাইফ স্পান পাৰ্সপেক্টিভ। জীৱনব্যাপী যিটো বিকাশ হয়, জন্মৰ পৰা মৃত্যু পৰ্যন্ত ই নিৰন্তৰ চলি থাকে। এই নীতিৰ মতে মানুহৰ বিকাশ জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত চলি থাকে। আগতে বহুতে ভাবিছিল যে শিশুকাল বা কৈশোৰ পাৰ হলেই বিকাশৰ শেষ হয়, কিন্তু আধুনিক মনোবিজ্ঞানীয়ে দেখুৱাইছে যে বিকাশ কেতিয়াও সম্পূৰ্ণভাৱে বন্ধ নহয়। ইয়াকে কৈছে যে জন্মৰ পৰা আমাৰ মৃত্যুলৈকে। কৈশোৰত তাৰ চিন্তা শক্তি আৰু যুক্তি শক্তি বৃদ্ধি পায়। প্ৰাপ্তবয়স্ক অৱস্থাত কৰ্মদক্ষতা আৰু দায়িত্ববোধ বৃদ্ধি পায়। আকৌ বৃদ্ধা অৱস্থাত আমাৰ অভিজ্ঞতা, জীৱনবোধ আৰু প্ৰজ্ঞা বৃদ্ধি পায়। অৰ্থাৎ জীৱনৰ প্ৰতিটো স্তৰত কিবা নহয় কিবা ধৰণৰ বিকাশ চলিয়ে থাকে। এক্সামৰ বাবে এটা পইণ্ট মনত ৰাখিব, ডেভেলপমেণ্ট ইজ লাইফ লং প্ৰচেছ। অৰ্থাৎ জীৱন জুৰি চলি থকা এটা প্ৰক্ৰিয়া। এতিয়া আমি মাল্টি ডাইৰেকশ্যনেল ডেভেলপমেণ্টলৈ আহিছো। বহুমুখী বিকাশ বুলি কোৱা হয়। বিকাশ সদায় একে দিশত আগবাঢ়ি নাযায়। অৰ্থাৎ জীৱনৰ কিছুমান ক্ষেত্ৰত উন্নতি হয় আৰু কেতিয়াবা আমাৰ অৱনতি হোৱাও দেখা যায়। ধৰি লওক এজন বৃদ্ধ ব্যক্তিৰ কথা। তেওঁৰ অভিজ্ঞতা, জ্ঞান আৰু বিচাৰ বুদ্ধি বহুত বৃদ্ধি পায়, কিন্তু একে সময়তে তেওঁৰ শাৰীৰিক শক্তি, দৃষ্টিশক্তি বা স্মৃতি শক্তি হ্ৰাস হৈ আহে লাহে লাহে। অৰ্থাৎ কিছুমান দিশত তেওঁৰ লাভ হয়, গেইন হয়, আৰু কিছুমান দিশত ক্ষতি হৈ আহে, অৰ্থাৎ হেৰুৱায়। এইটোৱে হৈছে মাল্টি ডাইৰেকশ্যনেল ডেভেলপমেণ্ট। মানুহৰ বিকাশ বিভিন্ন দিশত ঘটে। শাৰীৰিক বিকাশ ঘটে, মানসিক বা বৌদ্ধিক বিকাশ। এইটো অলপ ভুল হৈছে স্পেলিংটো। আৱেগিক, শাৰীৰিক, মানসিক এনেকুৱা ধৰণৰ এই বিকাশবোৰ আমাৰ এই সকলোবোৰ বিকাশৰ গতি আৰু ধৰণো একে নহয়। সময় সাপেক্ষে আমাৰ এইবোৰৰ অভিজ্ঞতা লাহে লাহে কমি আহে বা বাঢ়ি গৈ থাকে। এনেধৰণে মানুহৰ বিকাশৰ বিভিন্ন দিশত ঘটে। এক্সাম পইণ্টৰ বাবে ডেভেলপমেণ্ট ইনভলভছ both gains and losses, এই লাইনটো মনত ৰাখিব। আৰু মাল্টি ডাইৰেকশ্যনেল ডেভেলপমেণ্ট ইনভলভছ both gains and loss, এনেকুৱা ধৰণৰ লাইন দেখিলে ইয়াৰ এনচাৰ হ'ব মাল্টি ডাইৰেকশ্যনেল ডেভেলপমেণ্ট। এইটো আমি পিছত ক্ৰমান্বয়ে MCQ কৰিম, তাত ভালদৰে বুজি পাব। এতিয়া খালি মনত ৰখাকে আপোনালোকে চাই যাওক, ডিটেইলছ বুজিবলৈ চেষ্টা কৰক। এতিয়া তৃতীয়টিলৈ আহিছো, হাইলি প্লাষ্টিক। হাইলি প্লাষ্টিক বুলি ক'লে এইটো মটিভেবল হয়। হাইলি প্লাষ্টিক বুলিলে আপোনালোকে পৰিৱৰ্তন বা উন্নতি কৰিব পৰা ক্ষমতাৰ কথা বুজিব লাগিব। এই নীতিৰ মতে মানুহৰ বিকাশ স্থিৰ নহয়। শিক্ষা, পৰিৱেশ, অভিজ্ঞতা আৰু অনুশীলনৰ জৰিয়তে বিকাশ উন্নত কৰিব পাৰি। এতিয়া এটা উদাহৰণ যদি চাওঁ, এজন ছাত্ৰ গণিতত দুৰ্বল, কিন্তু যদি তেওঁ নিয়মিত অনুশীলন কৰে, শিক্ষকৰ সহায় লয় আৰু সঠিক দিশত অধ্যয়ন কৰে, তেন্তে সি গণিতত ভাল ফলাফল দেখুৱাব পাৰিব। আকৌ এটা শিশুক যদি ভাল বিদ্যালয়, ভাল শিক্ষক আৰু উৎসাহজনক পৰিৱেশত দিয়া হয়, তেন্তে তাৰ বিকাশ অধিক ভাল হ'ব। ইয়াৰ অৰ্থ হৈছে কোনো শিশুৰ সামৰ্থ্য স্থায়ী নহয়। সঠিক সুযোগ পালে বিকাশ উন্নত কৰিব পাৰি। সেইবাবে শিক্ষক হিচাপে আমাৰ দায়িত্ব হৈছে যে প্ৰতিটো শিশুক শিকিবলৈ আৰু আগবাঢ়িবলৈ সুযোগ প্ৰদান কৰা। এতিয়া এক্সামৰ কাৰণে এটা পইণ্ট দিছো, ডেভেলপমেণ্ট কেন বি মডিফাইড থ্ৰু ট্ৰেইনিং এণ্ড এক্সপেৰিয়েঞ্চ। এইটো আমাৰ হাইলি প্লাষ্টিকৰ ওপৰত
অন্তৰ্ভুক্ত থাকে ডেভেলপমেন্ট কেন বি মডিফাইড থ্ৰু ট্ৰেইনিং এণ্ড এক্সপেৰিয়েন্স এনেকুৱা ধৰণৰ যদি সেন্টেন্স আপোনালোকে দেখা পায় MCQত চাব আপোনালোকৰ হাইলি প্লাষ্টিক ডেভেলপমেন্ট অপশনটো থাকিব এতিয়া সহজে মনত ৰখাৰ ট্ৰিক কেইটামান দিও LMH মনত ৰাখিব LMH এলতে আমি বুজিব লাগিব লাইফ স্পান ৰেসপেক্টিভ M for মাল্টি ডাইৰেকশনাল ডেভেলপমেন্ট আৰু Hত হাইলি প্লাষ্টিক মানে মডিফাইবল বন্ধুসকল আজি আমি কি শিকিলো মানুহৰ বিকাশ জন্মৰ পৰা মৃত্যু পৰ্যন্ত চলে বিকাশ বিভিন্ন দিশত হয় আৰু লাভ ক্ষতি দুয়োটাই হ'ব পাৰে যেটো আমি মাল্টি ডাইৰেকশনাল বুলি কওঁ শিক্ষা পৰিবেশ আৰু অভিজ্ঞতাই বিকাশ সলনি কৰে আৰু উন্নত কৰিব পাৰে এটো আমি হাইলি প্লাষ্টিক বুলি জানো এই টপিকটো সিটেট বা আসাম টেটৰ বাবে অতি গুৰুত্বপূৰ্ণ সেয়ে LMH মনত ৰাখিব L for লাইফ স্পেন পাৰ্সপেক্টিভ M for মাল্টি ডাইৰেকশনাল ডেভেলপমেন্ট আৰু H for হাইলি প্লাষ্টিক LMH ফৰ্মুলাটো মনত ৰাখিব ভিডিওটি ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সৰ্বশিক্ষাই সদায় কয় যে শিক্ষাই শক্তি জ্ঞানেই প্ৰগতি ধন্যবাদ